যোৰহাটত সংঘটিত বিমান দুৰ্ঘটনাত 5গৰাকী বায়ুসেনা জোৱানৰ মৃত্যু। নিহতসকল হৈছে স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিংহ, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু ক্ষেমাৰাম কুমাৱত আৰু ডেনিছ আলম। ৰাজ্যত এতিয়া 18 বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ বাবে ল'ব লাগিব ৰাজ্য চৰকাৰৰ অনুমতি। প্ৰয়োজনত জিলা আয়ুক্তই ল'ব লাগিব চৰকাৰৰ অনুমতি। অবৈধ বাংলাদেশীয়ে যাতে ৰাজ্যৰ আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত। গুৱাহাটী মহানগৰীৰ অভিজাত ব্যক্তিগত বিদ্যালয়ত ভয়ংকৰ কাণ্ড। ৭৫গৰাকী ছাত্ৰী শিক্ষয়িত্ৰীৰ অশ্লীল ফটো বনাই পৰ্ণ ছাইটত আপলোড। পৰ্ণ ছাইটত বিক্ৰী কৰিছিল ডিপফেক ভিডিঅ'সমূহ। ৰাজ্যত পুনৰ বৃদ্ধি বিলাতী সুৰাৰ দাম। 23% পৰ্যন্ত সুৰাৰ দাম বৃদ্ধি আবকাৰী বিভাগৰ। 30ৰ পৰা 40 টকা পৰ্যন্ত বৃদ্ধি বিয়েৰৰ দাম। হুইস্কি আৰু ৰামত বৃদ্ধি 5ৰ পৰা 10%। কেবিনেটত মুখ্যমন্ত্ৰীৰ ঘোষণা, 6 জুলাইৰ পৰা অনুষ্ঠিত হ'ব বাজেট অধিৱেশন। 21 দিনতকৈ বেছি দিন চলিব এই অধিৱেশন। পূৰ্ণাংগ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ছিংগাপুৰলৈ ৰপ্তানি জিআই টেগযুক্ত তেজপুৰৰ লিচু। অসমৰ সুস্বাদু পিয়াজী প্ৰজাতিৰ 500 কিলোগ্ৰাম লিচুৰ ছিংগাপুৰলৈ ৰপ্তানি। গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা তেজপুৰৰ লিচুৰ ৰপ্তানিৰ ফ্লেগ অফেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 3 জুলাইত ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'ব লাগিব পৱন খেৰা। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই খেৰাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। আনহাতে উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিছে পৱন খেৰাই। ৰাছিয়াত মৃত্যু নলবাৰীৰ মেধাৱী ছাত্ৰৰ। উজবেকিস্তানত MBBSত অধ্যয়নৰত আছিল জাহিদ আলম। উজবেকিস্তানৰ সমৰকন্দ মেডিকেল বিশ্ববিদ্যালয়ৰ MBBSৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ জাহিদ আলম। মহানগৰীৰ বৰবাৰীৰ দূৰদৰ্শন কলনীত ডকাইতিৰ ঘটনা। দুটাকৈ বাসগৃহত লুটপাট চলালে এটা ডকাইতে। চি ব্লকৰ 15 নং বাসগৃহত সোমাই ঘৰত পিতৃ মাতৃ নথকাৰ সুযোগ লৈ 10ম শ্ৰেণীত পঢ়া ছাত্ৰ এগৰাকীৰ মূৰত বন্দুক থৈ চলালে লুটপাট। দেৱীৰ বিশেষ দৰ্শনৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ। দেৱীৰ বিশেষ দৰ্শনৰ বাবে অনলাইন যোগে সংগ্ৰহ কৰিব লাগিব টিকেট। 501 টকাৰ টিকেট সংগ্ৰহ কৰিব লাগিব দৰ্শনাৰ্থীয়ে। অহা 15 জুনৰ পৰা কাৰ্যকৰী হ'ব এই ব্যৱস্থা।